নমস্কাৰ সকলোকে আজি নতুন এটা ভিডিঅ'লৈ লৈ আহিছোঁ আজি ক্লাছ 10ৰ বিজ্ঞান বিষয়টোৰ হাফ ইয়াৰলিত কি আহিব তাৰ ওপৰত এটি মই ভিডিঅ' বনাবলৈ ওলাইছোঁ তো চাওঁ আহা সায়েন্সত কি লেসন আহিব তো ইয়াত চোৱা প্ৰথমতে অধ্যায় 1টো আহিব ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ ইয়াৰ পৰা আহিব 12 নম্বৰ তাৰ পিছৰ লেসনটো আহিব অধ্যায় 2 এচিড ক্ষাৰক আৰু লৱণ ইয়াৰ পৰা আহিব 10 নম্বৰ তাৰ পিছত 3 নাহে 4 নাহে 5টো আহিব 5ৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন ইয়াৰ পৰা 10 নম্বৰ আহিব তাৰ পিছৰ অধ্যায় 6 আহিব জীৱন প্ৰক্ৰিয়া ইয়াৰ পৰা 12 নম্বৰ আহিব তাৰ পিছৰ অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমবায় এই চেপ্টাৰৰ পৰা 8 নম্বৰ হে আহিব তাৰ পিছত 8 নাহে 9 আহিব বংশগতি আৰু ক্ৰমবিকাশৰ পৰা 13 নম্বৰ হে আহিব তাৰ পিছত 10 নম্বৰ চেপ্টাৰ আহিব পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰ পৰা 14 নম্বৰ আহিব তাৰ পিছত আহিব অসমৰ মানুহৰ চকু আৰু বাৰিবৰণীয়া পৃথিৱী ইয়াৰ পৰা 8 নম্বৰ আহিব বিদ্যুৎ নাহে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া নাহে শক্তিৰ উৎসসমূহ আহিব ইয়াৰ পৰা 6 নম্বৰ আহিব এইখিনিয়ে আছিলে হাফ ইয়াৰলিত ক্লাছ 10ৰ কাৰণে কি আহিব আৰু কিমান মাৰ্কছ আহিব তোমালোকে যদি বেলেগ সাবজেক্টটো পাবলৈ বিচাৰিলে মোৰ চেনেলটোক এতিয়াই সাবস্ক্ৰাইব কৰি থোৱা আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ